মিত্ৰতা বিৰোধী ৰাজনৈতিক দলবিলাকে কাৰ লগত কেনেকৈ কৰে সেইটো তেওঁলোকৰ বিষয়। সেই বিষয়টোত আমাৰ বহুত বেছি মূৰ ঘমাবলগীয়া বিষয় নহয় আমাৰ। গতিকে তেওঁলোকে যেনেকৈ ভাবে, কিন্তু তেওঁলোকে যিটো মই দেখিছোঁ পৰিৱেশটো এইটো হয়তো তেওঁলোকৰ বাৰ্গেনিং এতিয়ালৈকে চলি আছে। গতিকে গোটেই চূড়ান্ত বোধহয় পৰ্যায় পোৱা নাই। যিয়ে নহওক বাৰু, আমি আশা কৰিছোঁ শক্তিশালী বিৰোধী এটা মিত্ৰজোঁটৰ সৈতে আমি যাতে নিৰ্বাচন খেলিব পাৰোঁ এইবাৰ। গতিকে শক্তিশালী বিৰোধী এটা লাগে। আৰু এইবিলাক কথা কৈ লাভ নাই। অখিল গগৈ ডাঙৰীয়া বা কালি ভিক্টৰ দাসৰ কথাত আমি মন্তব্য নিদিওঁ। ৰাইজে দেখিবলৈ পাইছে এইটো স্বাভাৱিক ব্যৱহাৰ নহয়, অস্বাভাৱিক ব্যৱহাৰ এইবিলাক। গতিকে অস্বাভাৱিক ব্যৱহাৰ স্বাভাৱিক পৰিৱেশত নাহে। নিশ্চয় অস্বাভাৱিক পৰিৱেশ এটাৰ তেওঁলোক হয়তো আগত সন্মুখীন হৈছে বা অস্বাভাৱিক পৰিৱেশ এটাতে আহিছে। নহ'লে এনেকুৱা ধৰণে মানে যিটো তেওঁলোকৰ এটা কওঁ যে তেওঁলোকৰ বডি লেংগুৱেজ যিটো, এই বডি লেংগুৱেজটো মই ভাবোঁ যে যুৱ শক্তিৰ বিশেষভাৱে যুৱ শক্তিৰ বাবে এইটো খুব এটা মানে ইতিবাচকো নহয়। আৰু তেওঁলোকে যেন এটা অস্থিৰ অশান্ত পৰিৱেশ এটা যেন তেওঁলোকে কামনা কৰে। তেওঁলোকৰ কথোপকথনত এনেধৰণৰ মানে এটা ভাৱ বাৰ্তা মানে প্ৰেৰণ হৈছে বুলি মই ভাবোঁ। এনে সভাপতি হিচাপে আমাৰ তিনিটা সমষ্টিৰ AGP কেইটা দিয়াৰ সম্ভাৱনা আছে বা চিন্তা চৰ্চা কৰিছে? তিনিওটা সমষ্টিত NDA খেলিম। NDA খেলিম। AGP BJP মিলি কিনি খেলিম। গতিকে চূড়ান্ত কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। কিন্তু তিনিওটা সমষ্টিত আমি NDA হিচাপে BJP NDA হিচাপে নিৰ্বাচন খেলিম। আৰু নিশ্চিতভাৱে এইবাৰ তিনিওটা সমষ্টি আমি জয়ৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম।